এতিয়াৰ পৰাই মই পেহীক পাইছো মা বুলি ক'লেই মোৰ চকুৰ সন্মুখত পেহীৰ মুখখনে ভাহি আহে কিন্তু আজি মই হঠাতে কেনেকৈ মানি লওঁ যে সেই পেহীয়ে মোৰ গোটেই জীৱনটো কেৱল ধ্বংস কৰাৰ কথা চিন্তা কৰিছে মই কেনেকৈ সঁচা মিছা মই তোমাৰ আগত একো প্ৰমাণ কৰি দিব নোৱাৰো বীণা কিন্তু এই গোটেই কথাখিনি তোমাক জনোৱাটো মোৰ দায়িত্ব বুলিহে ভাবিছিলো অলপ আগতে পুলিচ আহিছিল মোক বিচাৰি দৰবুকী দেউতাকে তেওঁলোকক ঘূৰাই পঠিয়ালে যদিও যিকোনো মুহূৰ্ততে তেওঁলোক আকৌ আহিব পাৰে গতিকে বলা মই তোমাক তোমাৰ ঘৰত আকৌ থৈ আহিম ৰবা তোমাৰ ইচ্ছামতে তুমি মোক জোৰ কৰি ঘৰৰ পৰা লৈ আহিলা আৰু এতিয়া তোমাৰ ইচ্ছামতে মোক আকৌ ঘৰত থৈ আহিব বিচাৰিছা নহ'ব বিৰিক তোমাৰ ইচ্ছামতে তুমি মোৰ জীৱনৰ লগত এনেকৈ খেলিব নোৱাৰা খেলিব বিৰিক যা মই যাওঁ বিৰিনা বেগটোত কাপোৰ আছে তোমাক লাগিব পাৰে তোমাক মোৰ সুধিবলৈ বহুত প্ৰশ্ন আছে তুমি মোক কি প্ৰশ্ন কৰিব বিচাৰিছা মই নাজানো বীণা কিন্তু এটা কথা জানো যে তোমাৰ কোনো প্ৰশ্নৰ উত্তৰে মোৰ ওচৰত নাই তোমাক যিখিনি জনাব লগা আছিল ইতিমধ্যে মই তোমাক জনাইছোৱে তুমি নিজকে বহুত মহান প্ৰেমিক বুলি ভাবা নহয় প্ৰেমৰ নামত সকলো ত্যাগ কৰিব পৰা প্ৰেমিক নহয় বীণা মইতো মাত্ৰ ঠিকেই কৈছো মই নিজকে এজন মহান প্ৰেমিক সজাবৰ বাবে তুমি মোৰ বাবে ইমান ডাঙৰ বলিদান দিছা মোৰ প্ৰতি থকা প্ৰেমৰ বাবে তুমি জেলত এজন হত্যাকাৰীৰ জীৱন কটাইছা তুমি ভুল বুজিছা বীণা ভুল বুজিছা তুমি কোনো প্ৰেমিকেই মহান নাথাকে কিন্তু সঁচা ভাল পোৱা এজন সাধাৰণ মানুহকো মহান কৰি তোলে মোৰ কোনো ইচ্ছা নাছিল তোমাৰ মহান প্ৰেমিক হোৱাৰ তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাক লৈ কোনোবা এখন দীঘলীয়া ৰচনা লিখিব বুলিও মই কেতিয়াও ভাবে কৰা নাছিলো মই কেৱল তোমাক ভাল পাইছিলো তোমাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলো মই তোমাক প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখা দি পৰা মোৰ গোটেই জীৱনটোৱে সলনি হৈ গৈছিল তুমি জানা মাত্ৰ এবাৰ মিলিনা এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলো সেই বাছ ষ্টেণ্ডত জানিছিলো তুমি কোনোদিনে মোলৈ চোৱাই নাছিল কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল তুমিয়ে আছিলা মোৰ জীৱন মোৰ পৃথিৱী মোৰ সকলো মোৰ মনৰ চহৰৰ প্ৰত্যেকখন দেৱালত কি লিখা আছে তুমি জানা হিন্দী চিনেমাৰ কাহিনীৰ দৰে অবাস্তৱ যেন লাগিছে ন বিশ্বাস কৰিবলৈ কষ্ট হৈছে চাগে নাই মাত্ৰ ভাবিছো তোমাৰ পৃথিৱীখন মোৰ পৃথিৱীখনতকৈ কিমান বেলেগ প্ৰেম ভাল পোৱা এইবোৰ শব্দই মোক কেতিয়াও চুবই নোৱাৰিলে জানা বহুজনে বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছিল কিন্তু মই কেতিয়াও কাকো সেই দৃষ্টিৰে চাবই নোৱাৰিলো মোৰ জীৱনটোত ইমান বেছি প্ৰেক্টিকেল হ'ব লগা হ'ল যে তোমাৰ এই ৰঙীন পৃথিৱীখনৰ লগত কেতিয়াও চিনাকি হ'ব নোৱাৰিলো কেতিয়াও মোৰ মনৰ চহৰখনত কাৰো নাম লিখাই নহ'ল যিদৰে তুমি লিখি ৰাখিছা বিৰিনা কিন্তু এতিয়া সেয়া অতীত বিৰিনা মই জানো যে বিৰিনা বিৰিখৰ কেতিয়াও হ'ব নোৱাৰে তোমাৰ লগত নতুনকৈ চিনাকি হ'ব নোৱাৰো
তোমাৰ বাবে বাছ ষ্টেণ্ডত ৰৈ থাকিব নোৱাৰো, তোমাৰ লগত জীৱন কটোৱাৰ সপোন দেখিব নোৱাৰো, আৰু একোৱেই কৰিব নোৱাৰো মই, কাৰণ মোৰ ঠিকনা এতিয়া সেই জেলৰ এন্ধাৰ কোঠাটোলৈ মই আকৌ ঘূৰি যাব লাগিব। আৰু মোৰ ঠিকনা কি বিৰি? যি ঠিকনা মোৰ আছিল সেয়াতো এতিয়া নাই। তোমাৰ ঠিকনা সলনি হোৱা নাই বিৰিনা, তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব, নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব, আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিক আহিছিল। কি তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা? যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে, আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ? নহয় বিৰি, মই ইমানো স্বাৰ্থপৰ নহয়। এই বিৰিনা বিৰিখৰ নহ'ব পাৰে, কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব। কি ক'ব বিচাৰিছা তুমি? মানে আইনৰ ওচৰত মই তোমাক নিৰ্দোষী প্ৰমাণ কৰিবই লাগিব। এয়া অসম্ভৱ বিৰিনা, আইনৰ ওচৰত নিজকে নিৰ্দোষী প্ৰমাণ কৰাটো মোৰ বাবে কোনো পথেই সম্ভৱ নহয়। গতিকে প্লিজ তুমি তোমাৰ ঘৰলৈ ঘূৰি যোৱা, তোমাৰ আৰু মোৰ এই